এটা তোমালোকে চোৱা সেইদিনাখন আমি কি কৰিছিলোঁ আমি গতিৰ যিকেইটা সমীকৰণ আছিলে সেই সমীকৰণকেইটা কেনেকৈ প্ৰমাণ কৰে সেইখিনি কথা আমি আলোচনা কৰিছিলোঁ আৰু তাত কৈছিলোঁ যে কোনটোলৈকে তোমালোকে প্ৰত্যেকটো প্ৰমাণৰ লগত লিখি ল'ব লাগিব কাৰণ তিনিওটা প্ৰমাণ একেলগে কৰিবলৈ নাহে কোনোবা এটাই আহিব কিন্তু প্ৰথম অলপ এটা হেৰি আছে সেইটো কথা তোমালোকে নিজে প্ৰত্যেকে লিখি ল'ব লাগিব মানে প্ৰতিটো সমীকৰণৰ প্ৰমাণ কৰাৰ আগত তো এতিয়া আমি চাম আজি এই উদাহৰণৰ অংক এটা এতিয়া তোমালোকক মই কৰাই দেখাম এতিয়া তোমালোকে কিতাপখন উলিয়াই লোৱা বহি উলিয়াই লোৱা আৰু এই 8.5ৰ যিটো উদাহৰণ সেইটো চোৱা 8.5 তো তাত কি কৈছে প্ৰশ্নটো কৈছে যে স্থিতিশীল অৱস্থাৰ পৰা ৰেলগাড়ী এখনে গতি আৰম্ভ কৰি 5 মিনিটৰ ভিতৰত 72 কিলোমিটাৰ প্ৰতি ঘণ্টা বেগ লাভ কৰিলে ত্বৰণ যদি সুষম বুলি আমি ধৰি লওঁ তেন্তে ত্বৰণ সুষম বুলি ধৰি লৈ ইয়াৰ ত্বৰণ আৰু এইখিনি সময়ত গাড়ীখনে অতিক্ৰম কৰা দূৰত্ব নিৰ্ণয় কৰিবলৈ কৈছে গতিকে এতিয়া আমাক কি কি দিয়া আছে আমি প্ৰথমে চাই লওঁ প্ৰথমে আমাক দিয়া আছে কি প্ৰাৰম্ভিক বেগ দিয়া আছে প্ৰাৰম্ভিক বেগ ইউ ইকুৱেল টু 0 মিটাৰ পাৰ ছেকেণ্ড কাৰণ ৰেলগাড়ীখন কি বুলি কৈছে প্ৰথম স্থিতিশীল অৱস্থাত আছে বুলিয়ে কৈছিলে এতিয়া গাড়ীখন ৰৈ আছিলে প্ৰথমে সেইকাৰণে প্ৰাৰম্ভিক বেগটো 0 হ'ল অন্তিম বেগ ভি ইকুৱেল এটা অন্তিম বেগ কিমান দি থোৱা আছে যে 72 কিলোমিটাৰ প্ৰতি ঘণ্টা এতিয়া আমি এইটোক মিটাৰ পাৰ ছেকেণ্ডলৈ নিব লাগিব তো মিটাৰ পাৰ ছেকেণ্ডলৈ কেনেকৈ নিয়ে কিলোমিটাৰটোক মিটাৰলৈ নিবলৈ হ'লে তাক আমি কি কৰিব লাগিব 1000 পূৰণ কৰিব লাগিব গতিকে ওপৰত হ'ব 72 ইনটু 1000 আৰু তলত এঘণ্টাত 3600 ছেকেণ্ড গতিকে তলত হ'ব 3600 ছেকেণ্ড এতিয়া 00 কটা গ'ল আৰু 3672ক দুবাৰ কটাকটি কৰিলে দুবাৰ গ'ল এতিয়া ওপৰত থাকিলে 2 পূৰণ 10 মানে 20 গতিকে আমি তাক 72 কিলোমিটাৰ পাৰ আৱাৰক আমি মিটাৰ পাৰ ছেকেণ্ডলৈ লৈ গ'লত কিমান পালোঁ 20 মিটাৰ পাৰ ছেকেণ্ড তাৰপিছতে আমাক দি থোৱা আছে সময় কিহেৰে বুজায় টিৰে বুজায় গতিকে সময় টি ইকুৱেল 5 মিনিট এতিয়া 5 মিনিটটোক যদি আমি ছেকেণ্ডলৈ লৈ যাওঁ তেনেহ'লে কিমান হ'ব আমি জানো যে 1 মিনিটত 60 ছেকেণ্ড গতিকে তাক যদি আমি 5 মিনিটত উলিয়াবলৈ যাওঁ তেনেহ'লে 300 ছেকেণ্ড হ'ব গতিকে এইখিনিলৈকে আমাক কি হ'ল দি থোৱা আছিলে এতিয়া আমাক উলিয়াবলৈ কৈছে কি ত্বৰণ উলিয়াবলৈ কৈছে আৰু গাড়ীখনে ৰেলগাড়ীখনে অতিক্ৰম কৰা দূৰত্বটো উলিয়াবলৈ কৈছে এইখিনিলৈকে বুজি পালা তাৰ পিছৰটো কোৱাচোন তাৰপিছতে আমি লিখি ল'লোঁ আমাক প্ৰথমে কি উলিয়াবলৈ দিছে ত্বৰণ উলিয়াবলৈ দিয়া নাছিল জানো গতিকে আমি প্ৰথমে লিখি ল'লোঁ যে এতিয়া আমি জানো যে ত্বৰণ এ ইকুৱেল ভি মাইনাছ ইউ বাই টি এইটো সূত্ৰ আমি পাইছিলোঁ গতিকে ইমপ্লাইজ এ ইকুৱেল ভি মান পাইছিলোঁ 20 মিটাৰ পাৰ ছেকেণ্ড মাইনাছ ইউ মান পাইছিলোঁ 0 মিটাৰ পাৰ ছেকেণ্ড আৰু টি মান পাইছিলোঁ 300 ছেকেণ্ড তো আমি সেইকেইটা পাতি ল'লোঁ
এতিয়া 0 0 কটা গ'ল আৰু 2 যদি আমি 30ক হৰণ কৰোঁ তেনেহ'লে কিয় 15 বাৰ যাব গতিকে এটাকে a ইকুৱেল 1/15 কাৰণ 30টো তলত আছিলে গতিকে ওপৰত 1 থাকিব তলত 15 হ'ব গতিকে 1/15 আৰু ত্বৰণৰ SI এককটো হ'ল মিটাৰ পাৰ ছেকেণ্ড স্কোৱাৰ গতিকে আমি সেইটো লিখিব লাগিব মিটাৰ পাৰ ছেকেণ্ড স্কোৱাৰ তো এইটো হৈ গ'ল ত্বৰণ আমাক যিটো উলিয়াবলৈ দিছিলে আৰু কি উলিয়াবলৈ দিছিলে যে ৰেলগাড়ীখনে অতিক্ৰম কৰা দূৰত্বটো উলিয়াবলৈ কৈছিলে গতিকে আমি লিখি ল'লোঁ যে আকৌ আমি জানো এতিয়া আমি এটা সমীকৰণ পাইছিলোঁ কি টুৱাইচ AS ইকুৱেল V স্কোৱাৰ মাইনাছ ইউ স্কোৱাৰ আমি সেই সূত্ৰটো ব্যৱহাৰ কৰিলোঁ গতিকে আমাক এতিয়া উলিয়াবলৈ দিছে অতিক্ৰম কৰা দূৰত্ব মানে এছৰ মানটো উলিয়াবলৈ দিছে গতিকে আমি লিখিলোঁ কি ইমপ্লাইজ S ইকুৱেল এইফালে টুৱাইচ এটো পূৰণ হৈ আছে সমান চিহ্ন ইপাৰে গ'লে হৰণ হৈ যাব গতিকে টুৱাইচ এ অ'কে S ইকুৱেল V স্কোৱাৰ মাইনাছ ইউ স্কোৱাৰ বাই টুৱাইচ এ এতিয়া আমি মানবোৰ বহাই দিলোঁ ইমপ্লাইজ S ইকুৱেল V মান পাইছিলোঁ 20 গতিকে 20 স্কোৱাৰ আৰু 0 স্কোৱাৰ বাই 2 ইনটু এই মানটো আমি কিমান পাইছিলোঁ 1/15 গতিকে 2 ইনটু 1/15 মিটাৰ পাৰ ছেকেণ্ড স্কোৱাৰ তো সেইকেইটা আমি পাতি ল'লোঁ তাৰপিছত আমি কি কৰিলোঁ 20ক যদি আমি স্কোৱাৰ কৰোঁ তেনেহ'লে কিমান পাম 400 পাম গতিকে ওপৰত লিখিলোঁ 400 আৰু 0ক স্কোৱাৰ কৰিলে 0ই হ'ব গতিকে সেইটো আমি নাই লিখা গতিকে ওপৰত হ'ল 400 মিটাৰ পাৰ ছেকেণ্ড ওপৰত 400 হ'ল তলত কিমান হ'ব এতিয়া 1/15 যে সেইটো কি হয় যদি হৰটো ভগ্নাংশত থাকে তেনেহ'লে এতিয়া ভগ্নাংশ যিটো হৰ সেইটো কি হয় ওপৰলৈ উঠি যায় গতিকে এতিয়া হ'ব কি ওপৰত হ'ব 400 ইনটু 15 তলত হৈ যাব 2 ইনটু 1 এতিয়া 2 যদি আমি 400 হৰণ কৰোঁ 200 বাৰ যাব এতিয়া 2 400 কটা কাটি কৰি দিলোঁ ওপৰত হৈ গ'ল 200 এই কি হ'ল ওপৰত কি হ'ল 400 হ'ল আৰু এইটো যেনেকৈ কৈছিলোঁ কি হ'ব 1/15টো ওলটি যাব 15/1 হৈ যাব গতিকে ওপৰ হ'ল 400 ইনটু 15 তলত 2 ইনটু 1 গতিকে 2 400 কাটি দিলে 200 বাৰ গ'ল গতিকে ওপৰত থাকিলে 200 পূৰণ 15 তলত 1 গতিকে 200 আৰু 15 পূৰণ কৰিলে কিমান হ'ব 3000 নহ'ব গতিকে লিখা S ইকুৱেল টু 3000 মিটাৰ এতিয়া 3000 মিটাৰত কিমান কিলোমিটাৰ 3 কিলোমিটাৰ গতিকে আমি কিলোমিটাৰ লিখি দিওঁ যে এটাকে S ইকুৱেল টু 3 কিলোমিটাৰ গতিকে আমি কি পালোঁগৈ গাড়ীখনৰ ত্বৰণ মানে ৰেলগাড়ীখনৰ ত্বৰণ পালোঁ 1/15 মিটাৰ পাৰ ছেকেণ্ড স্কোৱাৰ আৰু অতিক্ৰম কৰা দূৰত্ব পালোঁ 3 কিলোমিটাৰ সেইটোৱে তাৰপাছত আছে উদাহৰণ 8.6 8.7 দুটা উদাহৰণ আছে সেইকেইটা কিতাপত যিহেতু কৰিয়ে থোৱা আছে গতিকে মই আকৌ কৰাই নাথাকোঁ তোমালোকে নিজে চাবা যদি কিবা বুজাত প্ৰব্লেম হয় তেনেহ'লে মোক ক'বা তেতিয়া মই এবাৰ আকৌ চাই দিম সেইটো কিতাপত কৰিয়ে থোৱা আছে গতিকে এইখিনি তোমালোকে নিজে প্ৰেক্টিছ কৰি চাবা কিন্তু এই 8.6ৰ যিটো উদাহৰণ সেইটো কিন্তু পৰীক্ষাত আহে গতিকে সেইটো অলপ ভালকৈ চাবা সেইবুলি বাকীকেইটা আকৌ নোচোৱাকৈ নাথাকিবা
তোমালোকে চাবা, যদি কিবা বুজি নোপোৱা তেনেহ'লে মোক পিছত বুজাবা। এতিয়া আমি কি হয় প্ৰশ্নাৱলীলৈ যাওঁ। প্ৰশ্নাৱলীৰ প্ৰশ্নটো চোৱা। তোমালোকে বহীবোৰ দেখাবা দেই সোনকালে। আজি এটা বহী স্কুলত জমা দিয়াৰ হেৰি আছিলে, তোমালোক নাহিলে দিবলৈ, অকল এখন বহী পাইছোঁ। এতিয়া চোৱা প্ৰশ্নাৱলী 1 নম্বৰটো কি দিছে, যে এখন বাছ ৰৈ থকা অৱস্থাৰ পৰা ৰৈ থকা অৱস্থাৰ পৰা গতি আৰম্ভ কৰি 0.1 মিটাৰ/ছেকেণ্ড² ত্বৰণেৰে 2 মিনিট সময় গতি কৰিলে। এতিয়া গাড়ীখনে লাভ কৰা দ্ৰুতিটো উলিয়াব লাগে আৰু অতিক্ৰম কৰা দূৰত্বটো উলিয়াব লাগে। গতিকে আমি আগৰ মতে কি কি দিয়া আছে এইটো লিখি ল'ম। দিয়া আছে প্ৰাৰম্ভিক বেগ U = 0 মিটাৰ/ছেকেণ্ড। কাৰণ কি হৈছে, গাড়ীখন ৰৈ থকা অৱস্থা বুলি কোৱা নাই জানো, সেইকাৰণে 0 মিটাৰ/ছেকেণ্ড। তাৰপিছত দি থোৱা আছে ত্বৰণ। ত্বৰণ A = 0.1 মিটাৰ/ছেকেণ্ড²। সময় দি থোৱা আছে, সময় T = 2 মিনিট। 2 মিনিটত কিমান? 120 ছেকেণ্ড। আমাক উলিয়াবলৈ কৈছে কি? দ্ৰুতি। গতিকে দ্ৰুতি V = কুৱেশ্যন মাৰ্ক। এতিয়া আমি এটা সমীকৰণ পাইছিলোঁ, মনত আছে? আমি এটা সমীকৰণ পাইছিলোঁ, যিটো গতিৰ প্ৰথমটো সমীকৰণ পাইছিলোঁ, যে V = প্ৰথমে লিখি লোৱা যে এতিয়া আমি জানো যে V = U + AT। আমি মান বহাই দিলোঁ, ইমপ্লাইজ V = 0 + 0.1 আৰু T মানটো পাইছিলোঁ 120 ইনটু 120। V = 0টোতো 0ই হ'ব, গতিকে বাকী থাকিলে এই দুটা। এতিয়া 0.1ৰ লগত 120 পূৰণ কৰিব লাগে, গতিকে এটা আগত দশমিক আছে, সেইকাৰণে কি হ'ব, এই শূন্যটো আগত দশমিক বহি যাব, অকল 12 মিটাৰ/ছেকেণ্ড হ'ব। গতিকে আমি দ্ৰুতি কিমান পালোঁ? 12 মিটাৰ/ছেকেণ্ড। আৰু আমাক কি উলিয়াবলৈ দিছিলে? আমাক অতিক্ৰম কৰা দূৰত্ব উলিয়াবলৈ দিছিলে। আকৌ অতিক্ৰম কৰা দূৰত্ব এতিয়া অতিক্ৰম কৰা দূৰত্বটো কিহে বুজায়? এছেৰে নুবুজায় জানো? গতিকে আমি কি লিখিলোঁ? অতিক্ৰম কৰা দূৰত্ব S = আমি যে সমীকৰণটো পাইছিলোঁ, S = UT + ½ AT²। সেইটো আমি পাতি দিলোঁ, ইমপ্লাইজ S = U মানটো 0, T মানটো 120 প্লাছ ½ ইনটু
এই মানটো 0.1 ইনটু 120 হোল স্কোৱাৰ ইমপ্লাইজ এছ ইকুৱেল এতিয়া 0 লগত আমি যিয়ে পূৰণ নকৰোঁ সি শূন্যই হয় এতিয়া এছ ইকুৱেল টু 0 প্লাছ হাফ ইনটু 0.1 ইনটু এতিয়া 120ক স্কোৱাৰ কৰা মানে কি দুটা 120 পূৰণ কৰা নহয় জানো সেইকাৰণে আমি ভাঙি পেলাই লিখি দিলোঁ কি 120 ইনটু 120 এটা দুয়ে এটা 120ক কটাকটি গ'লত 60 হ'ল তাকে এছ ইকুৱেল 0টোতো 0ই হ'ব বাকী 60য়ে 120য়ে পূৰণ কৰিলে হৈ যাব 7200 গতিকে 0.1 ইনটু 7200 এতিয়া ইয়াতো এটা আগত দশমিক আছে গতিকে এটা আগত দশমিক বহাই দিলে কিমান থাকিব 720 থাকিব সেইটোৱে হ'ল অতিক্ৰম কৰা দূৰত্ব 720 মিটাৰ এতিয়া বুজি পালা নহয় আৰু বাকী যিকেইটা আছে প্ৰশ্নাৱলী বাকী যিকেইটা প্ৰশ্নাৱলীৰ প্ৰশ্ন আছে সেইকেইটা তোমালোকে নিজে চেষ্টা কৰি চাবা বৰ বিশেষ টান নহয় যদি কিবা বুজাত অসুবিধা হয় তেনেহ'লে মোক ক'বা তেতিয়া মই কৰাই দিম বাৰু কিন্তু চেষ্টা কৰিবা আকৌ নকৰাকৈ নাথাকিবা তোমালোকে কৰি চাবা যদি তাৰপিছত আৰু নোৱাৰা তেতিয়া কৰাই দিম কিন্তু চব যদি মই কৰাই থাকোঁ তোমালোকে কি কৰিবা গতিকে এইকেইটা হোমৱৰ্ক হিচাপে দিলোঁ নিজে কৰিবা কৰি পেলাই মোক দেখাবা ঠিক আছে দিয়া